আজি দিনখন আমাৰ ভাল দিন বুলি ক'ব লাগিব যেহেতু ৰাভা সাহিত্য একাডেমী পৰিষদৰ 23-24 বৰ্ষৰ আমি 24 নং লোকী সমষ্টিত বিভিন্ন হিতাধিকাৰী আজি অনুদান বিতৰণ কৰা হৈছে। গতিকে ইয়াত মোটামুটি 1000 হিতাধিকাৰী বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যেহেতু আমি খেতিয়কসকলক স্প্ৰে মেচিন দিছোঁ, আমাৰ গৰীব সকলক গৰীব ৰাইজক আমি কম্বল দিয়া হৈছে, আমাৰ ৱেবাৰ যিহেতু শিপিনী আছে সেই শিপিনীসকলক আমি সূতা দিয়া হৈছে আৰু বিভিন্ন অনুষ্ঠানত বিভিন্ন গাঁৱত যিহেতু গৰীব শ্ৰেণীৰ মানুহ আছে তেওঁলোকক আমি টিং দিয়া হৈছে, অনুষ্ঠানবিলাকত আমি টিং দিছোঁ। গতিকে আমাৰ দমকল বিভিন্ন অনুষ্ঠানবিলাকত দমকল নাই, বিভিন্ন জায়গাত আমি পানীৰ কাৰণে অসুবিধা, সেই জায়গাবিলাকত আমি দমকল আজিৰ তাৰিখত দিয়া হৈছে। আৰু এই স্কুলৰ ছাত্ৰ ছাত্ৰী যিহেতু আমাৰ সমষ্টিত আছে, এই সমষ্টিত বিভিন্ন ছাত্ৰ ছাত্ৰী মানে স্কুলত আহিবৰ কাৰণে অহা যোৱাৰ কাৰণে তেওঁলোকৰ অসুবিধা, সেই অসুবিধাৰ কাৰণে আমি গৰীব শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাইকেল, ল'ৰাৰ চাইকেল আৰু ছোৱালীৰ কাৰণে ছোৱালীৰ চাইকেল, আৰু লগতে আমি ফুটবল যিটো ফুটবল, ভলীবল আৰু ভলীবল নেট এইটো আমাৰ ক্লাবসকলৰ কাৰণে আমি আজিৰ তাৰিখত বিতৰণ কৰা হৈছে। গতিকে বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব ৰাভা সাহিত্য একাডেমী পৰিষদ। টোটেল আমাৰ 1200 মান হ'ব, গতিকে 1200 মান হিতাধিকাৰী আজি বিতৰণ কৰা হ'ব। বিজেপি চৰকাৰ এবাৰ শিক্ষিত কেতিয়া দিব, এইটো আমাৰ প্ৰশ্ন। বিজেপি চৰকাৰ আমাক কেতিয়া শিক্ষিত দিব, এইটো আমাৰ প্ৰশ্ন। আৰু সেই প্ৰশ্নটো আপোনালোকে উত্তৰ দিবা, আপোনালোকে প্ৰশ্ন সুধিব লাগিব। বিজেপি যিসকল ডাঙৰ ডাঙৰ নেতা আছে তেওঁলোকৰ উত্তৰটো আপোনালোকে সুধি লওক। আপোনালোকে প্ৰশ্ন কৰক আমাক শিক্ষিত কেতিয়া দিব, আৰু যদি শিক্ষিত দিয়ে আমি বিজেপি হৈ যাম, আৰু যদি শিক্ষিত নিদিয়ে আমি কেতিয়াও বিজেপি নহয়। চিধা কথা মই চিধা কথা কৈছো, মই বেয়া পাই কোৱা নাই, কাকো আক্ৰমণ কৰা নাই। কিন্তু মই জাতিগত মই সুকলম বুলি অহা মানুহ, মই ৰাজনীতি কৰি কিনে ডাঙৰ দীঘল হোৱা মানুহ নহয়। মই চিধা কথা কৈছো, মোৰ দৃষ্টিভংগীটো বেলেগ। যিহেতু ৰাভা সাহিত্য একাডেমী পৰিষদখন আগবঢ়াই দিব লাগে, মোৰ সৰুৰ পৰাই মই এইটো কেছখনে মই ৰাভা মই আগবঢ়াই লৈ যোৱাৰ কাৰণে মই চিন্তা কৰি আছো। মই বিশেষকৈ মই বেলেগ ৰাজনীতি চলোৱা নাই। গতিকে বিজেপিত যিসকলে অৰুণোদয় নাপাব বুলি কিনে নাম ভৰ্তি কৰি আছে, মেম্বাৰশ্বিপ কৰি আছে, তেওঁলোকে নিজৰ যিহেতু নিজৰ পাৰ্টিটো দলটো শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে নাম ভৰ্তি কৰি আছে। যোনে অৰুণোদয় পাব লগা যোগ্যতা মানুহ তেওঁ বিজেপি হলেও পাব, কংগ্ৰেছ হলেও পাব, এডিপি হলেও পাব, যৌথ হলেও পাব। আমাৰ সমষ্টিখনত আগবঢ়াই লৈ যাওক, চিন্তা কৰক নিজৰ গাঁওখন, নিজৰ জাতিখন চিন্তা কৰক। আজি 6 প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, দিল্লীলৈকে গৈছে। যেতিয়ালৈকে 6 নহয়, আমাৰ বিভিন্ন জাতি বিভিন্ন মানুহ এক ধৰ্মাৱলম্বী আমি একেলগে আছো, আমি একেলগে শান্তি শৃংখলাৰে আমি বজাই ৰাখি জীয়াই থাকিব লাগিব যেতিয়ালৈকে 6 নহয়। আৰু যদি আজি তাৰিখত যদি এই প্ৰক্ৰিয়া আমাৰ মাজত ভাগ হয়, আমাৰ নিজৰ মাজতে যদি বিভিন্ন ধৰণৰ সংঘাতবিলাক আহি থাকে, তেতিয়াহ'লে 6 যেতিয়া দিল্লীলৈকে গৈছে, সেই দিল্লীলৈকে অহা যোৱা আগতখিনি আকৌ দুলাই পঠাই দিব ইয়াত। কাৰণ কি হয় জানা, চৰকাৰটো আছে হেৰি বিজেপি চৰকাৰ, ইয়াতে যদি আমি গণ্ডগোল কৰি থাকো, এই আপোনালোকৰ মাজতে খেলি মেলি হৈ আছে, আমি কেনেকে 6